পুত্র না থাকতে ভাবিছি এই পৃথিবীতে মতো করে দুঃখে আর কোনো নাই, কিন্তু আজি পিতৃ হয়ে ভাবিছি মত করে দুর্ভোগে আর কোনো নাই। মহারাজ, মহারাজ অপুত্রক হয়ে থাকি ইমান বেদনার বোঝাময় বহন করিব লগা হল, সেই কথা আপনার জ্ঞাত। নারদর নির্দেশ মতে শ্বেত বিষ্ণু যজ্ঞপাতি পুত্র হিসাবে লাভ করিল হয় ধ্রুমাখ্য। ভাবিছি ভগবানে যেতিয়া মোৰ মনোবাঞ্ছা পূর্ণ করলে মোর দুঃখের দিনও অন্ত পড়িব। পিছে মিশা মহারাজ, সকল মিশা মহারাজ, মনে খন্দ পুকুরীত বিধাতাই মোক পানী এটুপি খাবলৈ নিদিলে। মহারাজ, বিধাতাই যি পুত্র মোক দান দিলে তার দিনক দিনে বাঢ়ি অহা অত্যাচাৰত মোৰ সুখ শান্তি প্ৰমাদ হেৰাই গৈছে। ধৈৰ্য ধৰক মহাৰাজ। আপুনি ইমান অধৈৰ্য হলে কেনেকৈ হব? কি ধৈৰ্য ধৰাৰ কথা কৈছে বন্ধু? আজি মোৰ পুত্ৰই ধৈৰ্যৰ সীমা অতিক্ৰম কৰিছে। কেতিয়া ভাবো মহারাজ, মোৰেই নাংগৰী পুত্ৰক ত্যাগ কৰি মোৰ লগতে এই ৰাজ্যৰ প্ৰজাগণৰ শান্তি ঘূৰাই আনিব। কিন্তু এই সৰ্বলোকে সিদ্ধান্ত লোৱাটো আপোনাৰ উচিত নহব মহাৰাজ। সর্বনাশীয় সিদ্ধান্ত নহয় বজ্জীব। এই সর্বনাশৰ পৰা ৰক্ষা পাবৰ কাৰণেহে এনে উপায় চিন্তা কৰিছে। মহারাজ, বজ্জীব এটি পুত্র পাবৰ বাবে আপুনি কিমান যে সাধনা কৰিলে বজ্জীব। ৰাজ্যৰ প্ৰজাবৃন্দই কিমান যে ভগৱানক প্ৰাৰ্থনা জনালে। তেনে সাধনাৰ ফল হাততে পাই বাটতে হেৰুৱাব লগা হলে কি হব মহাৰাজ? মই আপোনাৰ কথা বুজিব পাৰিছো বজ্জীব, কিন্তু হাতৰ জুয়ে যেতিয়া নিজ গালৈ ঘেৰা মাৰি আহে তাক দলিয়াই দিয়াৰ বাহিৰে অন্য উপায় নাই বজ্জীব। মোৰ বহু সাধনাৰ ফল পুত্ৰ ধ্ৰুমাখ্যই আহি এই পবিত্ৰ কুলত কলংকৰ কালিমা সানিলে। ৰাজ্যৰ যেনিয়ে যোৱা তেনিয়ে তাৰ কুকৰ্মৰ বাহিৰে অন্য একোৱেই শুনিব নোপোৱা মহাৰাজ, বজ্জীব। ৰাজ্যৰ প্ৰজাবৃন্দই প্ৰত্যক্ষভাৱে কুমাৰৰ অপকৰ্মৰ কথা স্বীকাৰ কৰা নাই। গতিকে নেদেখা নুশুনা কথাত লাগি এনে ভয়ানক সিদ্ধান্ত নলব মহাৰাজ, এনে ভয়ানক সিদ্ধান্ত নলব। বাহিৰত জলাজয়ীৰ পৰা কিমান বিপদ হয় বজ্জীব মহাৰাজ। ভিতৰি জলাজয়ী তাতোতকৈও বেছি বিপদ। মই জানো বজ্জীব ৰাজদ্ৰোহৰ ভয়ত প্ৰজাজনে প্ৰত্যক্ষভাৱে নকলেও ভিতৰি ভিতৰি ধৰ্মাক্ষৰ অত্যাচাৰত ক্ষুব্ধ হৈ উঠিছে। সময়ত উমি চলাই জয় শিকাই সকলো কৰি চাৰখাৰ কৰি পেলাব। মহাৰাজ, বজ্জীব কুমাৰ এতিয়া নাবালক। বয়স হলে তাৰ জ্ঞান বৃদ্ধি হব আৰু সি এদিন সৎ পথলৈ ঘূৰি আহিব মহাৰাজ, সি এদিন সৎ পথলৈ ঘূৰি আহিব।
বড় ঘরের কথাই মুখ দোহাই দিয়ে দিব বলছে বড় ঘরের কথাই মুখ দোহাই দিয়ে দিব 5 বছর বয়স ভাবিছি এই 10 বছর বয়স ভাল হব 10 বছর বয়সত ভাবিলো এই 15 বছর বয়সত ভাল হব কিন্তু এতিয়া যে তাৰ বয়স 16 কিন্তু এতিয়াও যে তাৰ বিবেক শূন্য এই জানো এদিন এই ৰাজসিংহাসনত বহি সকলো শেষ কৰি দিব সেয়েহে বস্তুবোৰ তাক ৰখাৰ ইচ্ছা মোৰ অলপ নাই অন্ধকার দেখেছি বস্তুবোৰ বিশ্রাম করতে এই মনে করছি সেনাপতি কুঞ্জর কুমার সুন্দরী জন্ম কর্মদক্ষতারে একমাত্র সন্তানে নম্বরে লক্ষ্য কুমার আজি মই পিতার কাষলৈ যাম পিতাৰ কাষলৈ সেনাপতি পিতাৰ কাষলৈ কিন্তু কিয় কুমাৰ মোৰ মৃগলৈ যাবলৈ প্ৰবল ইচ্ছা হৈছে পিতাৰ পৰা অনুমতি বিচাৰি মহাৰাজে অনুমতি দিব তাৰ কোনো আশা নাই কুমাৰ কিয় নিদিব মই যে পিতাৰ একমাত্ৰ সন্তান মোৰ মনত পিতাই কেতিয়াও দুখ নিদিয়ে সেনাপতি মহাৰাজে অনুমতি দিলেও সেই মন্ত্ৰী দেবেন্দ্ৰ তোমাকে অনুমতি দিব মন্ত্ৰী
তুমি মোকে সহায় কৰিব লাগিব তোমাৰ যি ইচ্ছা তাকে কৰিবা এতিয়া আমি যাওঁ ব'লা মহাৰাজৰ পৰিৱেশ ব'লা আসলে কুকুরে বলি রাজ্যের প্রজা করিছেনে মুখেরে মাখ সকলোটি প্ৰজাৰে হয় মহাৰাজ ৰাজ্যত সকলো প্ৰজাৰেই মংগল কিন্তু কিন্তু বুলি ৰৈ গ'ল নিৰ্ভয়ে প্ৰকাশ কৰক প্ৰত্যেক ভক্তৰে হে ৰাজন মন্ত্ৰী আপোনাৰ একমাত্ৰ পুত্ৰ ধূম্ৰাক্ষ অত্যাচাৰত ৰাজ্যৰ প্ৰজাবৃন্দজি ক্ষুব্ধ হৈ উঠিছে ৰাজ্যৰ যেতিয়াই যাওঁ তেনেই শুনিবলৈ পাওঁ মাত্ৰ ধূম্ৰাক্ষই কিবা আপুনি ইয়াৰ কিবা এটা উপায় চিন্তা কৰক মহাৰাজ মন্ত্ৰী মই এই বিষয়ে আপোনাক আগতেই অৱগত কৰি আহিছোঁ মন্ত্ৰী পিতা পিতা উত্তৰ সেৱা কৰিব গ্ৰহণ কথা আছে পিতা বাচ্চা মই মেঘলৈ যাবলৈ ওলাইছোঁ বাচ্চা নিঘয়া অহ পিতা মেঘয়া বাচ্চা তুমি যে এতিয়াও নাবানো তুমি জানানে বাচ্চা অৰণ্যত মৃগয়া কৰিবলৈ যোৱাটো ইমান বিপদজনক কথা জানো পিতা সেই কথা জানিয়ে মই মেঘলৈ যাবলৈ ওলাইছোঁ বিপদ বুলি জানিও তুমি মৃগয়ালৈ যাবলৈ লৈছা এয়া তোমাৰ কেনে আচৰণ তোমাৰ অতি শিক্ষে তুমি মৃগয়াৰ আশা ত্যাগ কৰা ময়ো কুমাৰক বুজাইছো কিন্তু কুমাৰে মোৰ কথা একোৱেই নামানে মোৰ কথা কেতিয়াও সলনি নহয় মন্ত্ৰীৰে কোৱা পিতা মোক অনুমতি দিবা নে নিদিয়া তুমি মৃগয়ালৈ যাব নালাগে কুমাৰ অন্তিমভাৱে দিবা দিবা সঞ্চক কৰি কথা কবা মোৰ চৰত অনুমতি বিচাৰিছোঁ মোৰ চৰত নহয় বাচ্চা তুমি তুমি মৃগয়ালৈ যাব নালাগে বাচ্চা এফালে ঘন ঘোৰ অৰণ্য আৰু অন্যহাতে অৰণ্যৰ মাজত ঋষি মুনিগণে তপস্যা কৰি থাকে বন্য জীৱ জন্তুৰ পৰা ৰক্ষা পালেও কিবা কাৰণত যদি ঋষিৰ সাপত পৰিব লগা হয় বৰ বিপদৰ কথা হ'ব বাচ্চা বিপদলৈ ভয় কৰি কৰ্ম ত্যাগ কৰাটো কাপুৰুষৰ লক্ষ্য পিতা মোক উপদেশৰে নাই প্ৰয়োজন লাগে মোক অনুমতি কোৱা পিতা মোক অনুমতি দিবা নে নিদিয়া বৃত্তি হলেও কৰ্ণদত্ত ৰজা ৰাজজ্ঞ পালন কৰাটো ৰজাৰ কৰ্তব্য আৰু পুত্ৰ হলেও তুমি ৰজা গতিকে ৰাজজ্ঞ তুমি পালন কৰিবই লাগিব তোমাক মই মৃগয়ালৈ যাবলৈ নিদিওঁ বাছা আৰু মোৰ আদেশ যদি তুমি অমান্য কৰা তেন্তে মই তোমাক ত্যাগ কৰিবলৈও সংখ্যামত নকৰিম ত্যাগ কৰিবা তাৰ বাবে এই ধূম্ৰাক্ষৰ কোনো আক্ষেপ নাই পিতা পিতৃদুস্বৰত পুত্ৰৰ ইমান অহংকাৰ সৌভাগ্য কিয় কিয় তুমি যুদ্ধ জাতি কৰিব ওলাইছা মই তোমাক
Aku Kusumasa. তুমি মৃগয়ালাকে ত্যাগ করা বাসা। মৃগয়ালাকে ত্যাগ করা। 목표불이 켜막고 나서 그러다 둘이 번호가 바로 내내 둘번호자 물 뺏기 하라우 여우가 대케이 에이 군나 터이 나만의 거다지 야 비lum이다 무관의 거를 뭐래 나올 건 서웠어 무관의 거를 뭐래 나이 거이자네 মহারাজ পিতৃ পুত্রের আচরণ দেখিলে মই এতিয়া কি কৰো ভক্তিবাদ কি কৰো মহাৰাজ মন্ত্ৰী দেৱাল মই তোমাৰ সহায়ৰ হেতু অৰণ্যলৈ কৰো যাত্ৰা নালাগে মহাৰাজ পরিবারের পাখি গজে মরিবরের বাবে মোর পুত্র পাখি গজিছে মৃত্যুকাল তার চাপিছে ওচৰ আপন বুদ্ধিত মৰিব জীৱজনক ৰক্ষা কৰিবলৈ গৈ তোমালোক বিপদত পৰিব নালাগে সেনাপতি নহয় মহাৰাজ তোমালোক এনেদৰে অসহায়ভাৱে বিপদৰ মুখলৈ ঠেলি দিলে আমাৰ এই পবিত্ৰ ৰাষ্ট্ৰত কলংক থাকি যাব বলা সেনাপতি পৰমৰ নিষেধ কৰিছে আমি আহিলো মহাৰাজ আমি আহিলো পুত্র দান দে তাকু মোর অবাধ্য করালা প্রভু কিয় মোক পুত্র দান দিছিলা প্রভু এই দুখৰ বুজাবলৈ কিয় মোক পুত্র দান দিছিলা কিয় মোক পুত্র করাইছা পুত্র দগ্ধ করাইছা
সকলে উচ্চস্বরে করা জয় ধ্বনি জয় শ্রী হরির জয় জয় শ্রী হরির জয়। হয় ধর্ম ভাইজি কিয় আমাকে এই বিপদৰ মাজলৈ টানি আনিল হস্তিনাপুৰৰ ৰাজপুত কবি বনৰ ফলমূল জাম্বতী পাপী দুৰ্যোধন মোৰাই পচন্দ কদাৰে বিলাসী ৰাজঅভিষেক মাতো গৈ তোমাৰ দাদা নিকুদৰে ঠিকেই কৈছে এই বাহুৰ শক্তি থাকোঁতে কিয় আমি ৰাজ্য প্ৰাপ্তিৰ পৰা বঞ্চিত হ'ব সৌৰভতে আমাক যি শাস্তি প্ৰদান কৰিছে তাৰ প্ৰতিশোধ ল'বলৈ যাবলৈ এই অৰ্জুনৰ বাহুদল অথলে যাব না অমান্য কৰা মহাপাপ হ'ব বুলিহে ইমান দুখ কষ্ট আমি সহ্য কৰিছো দাদা। যদি তোমালোকে তাকেই কৰিছ কেন্তে কিয় ভূত বাক্য উচ্চাৰণ কৰি দাদাৰ মনত দিছা কষ্ট কষ্ট মোৰ হোৱা নাই ভাই তোমালোকৰ কষ্ট দেখিহে মোৰ হিয়া একেবাৰে ফাটি গৈছে খঙত কেতিয়াবা অধীৰ হৈ দুৰ্যোধনৰ পৰা নিজৰ প্ৰাপ্য আদায় কৰি অনাৰ কথা ভাবো তোমালোকৰ সহায়ত সেয়াও সম্ভৱ হ'ব কিন্তু সত্য হস্তৰ কলংক মই গুচাওঁ কিদৰে গতিকে ধৈৰ্যৰে বিপদৰ সন্মুখীন হ'ব লাগিব যোৱা খোৱাৰ বাবে তেওঁলোকে খাদ্য যোগাৰ কৰি অনা নকল আৰু সহদে ব'লা আমিও খন্তেক বিশ্ৰাম কৰোঁ ব'লা দাদা। Govinda
হে প্রভু দয়াময় আৰু আৰু কিমান দিন মই যন্ত্ৰণা সহ্য কৰিব লাগিব পাপিষ্ঠ পাপিষ্ঠ অষ্টকৰ্ণই মোৰ জীৱনৰ সকলো শেষ কৰি দিলে হে প্ৰভু দয়াময় সেই দুখ শুনি দুখ আৰু তুমি কেতিয়াকৈ মোক শুনি কৰিবা অষ্টকৰ্ণৰ বধৰা কামকে মহামাৰী পৰমানে কোনো উপায় তুমি অষ্টকৰ্ণৰ বধৰা কামৰ পৰিণয় কৰা কোনোবা দুজনে এইখিনি আহিব লাগিছে মই ইয়াতে লুকাই থাকো দাদা আমি আহি ঘূৰ অৰণ্য মাছ পালোহি হয় দাদা দাদা আৰু ভাই হতে চাগৈ আমাৰ বাট চাই আছে হয় দাদা মোক ৰক্ষা কৰা মোক উদ্ধাৰ কৰা এই হিমাচল ঠাকুর সাক্ষাৎ পুনঃ এখন পাৰে অমঙ্গল পুনঃ মোক উদ্ধাৰ কৰা মই তোমালোকৰ চৰণত পৰি পৰিছো যাতে মোক তোমালোকে উদ্ধাৰ কৰা এগৰাকী ৰূপৱতী কন্যা পৰি আছে খুব গছৰ ভিতৰত রূপবতী কন্যা পড়েছে গর্তর ভিতরে হয় দাদা বলো ভাই দাদা আমি সেই রূপবতী কন্যাকে উদ্ধার করি বলা দাদা মই উঠিব নোৱাৰো তোমালোকে মোক উদ্ধাৰ কৰা আমি এই কন্যা উদ্ধার করো আমার দাদা আমি কন্যা যেনে তেনে হলে উদ্ধার করবই লাগিব
Oh